নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ দিনটোত আপোনালোকক স্বাগতম জনাইছোঁ। 20 ডিচেম্বৰ 2025 শনিবাৰ গ্ৰহ নক্ষত্ৰ চলাচল অনুসৰি আজিৰ দিনটো বহু ৰাশিৰ বাবে নতুন সুযোগ, সফলতা আৰু কিছুমানৰ বাবে সাৱধানতাৰ সংকেত লৈ আহিছে। আজি কোন ৰাশিৰ বাবে শুভ সংবাদ আছে, কাৰ বাবে চাকৰি, ব্যৱসায়, প্ৰেম বা অৰ্থনৈতিক দিশত পৰিৱৰ্তন দেখা যাব, আৰু কোন ৰাশিয়ে আজি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'ব লাগিব। এই ভিডিঅ'ত আমি আলোচনা কৰিম মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে সকলো 12টা ৰাশিৰ আজিৰ সম্পূৰ্ণ ভাগ্যফল, শুভ সময়, শুভ ৰং আৰু প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল, ক্ৰমে মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। প্ৰথমতে আহিছোঁ মেষ ৰাশি এৰিছ। আজিৰ ৰাশিফল 20 ডিচেম্বৰ 2025। মেষ ৰাশিৰ জাতক-জাতিসকলৰ বাবে আজিৰ দিনটো শক্তি আৰু আত্মবিশ্বাসেৰে ভৰা হ'ব। আপোনাৰ ভিতৰত নতুন কিবা কৰাৰ আগ্ৰহ বাঢ়িব। পুৰণি ৰৈ থকা কাম আজি আগবঢ়াই নিব পাৰিব। চাকৰি আৰু কৰ্মক্ষেত্ৰ। চাকৰিজীৱীসকলৰ বাবে আজি দায়িত্ব বাঢ়িব পাৰে, কিন্তু সেই দায়িত্ব সঠিকভাৱে পালন কৰিলে উচ্চ অধিকাৰীৰ পৰা প্ৰশংসা লাভ কৰিব। নতুন অফাৰ বা ট্ৰেন্সফাৰ হোৱাৰ কথা আলোচনা হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো মোটামুটি লাভজনক হ'ব। পুৰণি গ্ৰাহকৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে, যদিও আজি ডাঙৰ ইনভেষ্টৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাটো এৰাই চলক। এতিয়া অৰ্থনৈতিক ক্ষেত্ৰ, আপোনাৰ ইনকাম ঠিকেই থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। আজি টকা ধাৰ দিয়াৰ ক্ষেত্ৰত সাৱধান হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত থকা লোকসকলৰ বাবে আজিৰ দিনটো সুখদায়ক হ'ব। কথা বতৰাৰে ভুল বুজাবুজি আঁতৰাব পাৰিব। বিবাহিতসকলৰ ক্ষেত্ৰত সৰু বিষয়ক লৈ ভুল বুজাবুজি হ'ব পাৰে, গতিকে ধৈৰ্য ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে ভাল থাকিব, মাথো মূৰৰ বিষ, উচ্চ ৰক্তচাপ বা টেনচনৰ সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। শুভ সংখ্যা হৈছে 9। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আজিৰ প্ৰতিকাৰ, পুৱাতে সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল মেষ ৰাশিৰ আজিৰ ৰাশিফল। ভাল লাগিলে আগলৈ চাই থাকিবলৈ নাপাহৰিব। এতিয়া বৃষ ৰাশি টৰছ। আজিৰ ৰাশিফল 20 ডিচেম্বৰ 2025 শনিবাৰ। বৃষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু বিচক্ষণতাৰে আগবঢ়াৰ দিন। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে ভাবি চিন্তি ল'লে লাভ হ'ব। পুৰণি চিন্তা বা প্ৰেছাৰ কিছু পৰিমাণে হ্ৰাস পাব পাৰে। কৰ্মজীৱনী। চাকৰিজীৱীসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত পৰিশ্ৰম বাঢ়িব। সহকৰ্মীৰ সহযোগ পোৱাৰ সম্ভাৱনা আছে। অফিচৰ কোনো গুৰুত্বপূৰ্ণ মিটিং বা আলোচনা আপোনাৰ পক্ষে যাব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো ধীৰ গতিত আগবাঢ়িব। লাভ নিশ্চিত হ'লেও আশা অনুযায়ী ফল নাহিব পাৰে। আজি নতুন কাম আৰম্ভ নকৰি চলি থকা কামবোৰ মনোযোগ দিয়ক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ স্থিৰ থাকিব। ঘৰুৱা প্ৰয়োজন বা বিল পে'মেণ্টত কিছু খৰচ হ'ব পাৰে। জমা সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰেমত থকা লোকসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হ'ব। অনুভৱবোৰ প্ৰকাশ কৰিবলৈ সংকোচ নকৰিব। দাম্পত্য জীৱনত পৰিয়ালৰ বিষয় লৈ আলোচনা হ'ব পাৰে। শান্তভাৱে সমাধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য দুৰ্বল অনুভৱ হ'ব পাৰে। ডিঙি, চৰ্দি বা পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। গৰম পানী আৰু নিয়মিত আহাৰ গ্ৰহণ কৰক। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে বগা আৰু গোলাপী। আজিৰ প্ৰতিকাৰ, শুক্ৰ গ্ৰহ শক্তিশালী কৰিবলৈ গোহালি ঘৰত আপুনি গাইক কিবা খাবলৈ দিয়ক বা বগা বস্তু দান কৰি দিয়ক। এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ চাই থাকিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি জেমিনি। আজিৰ ৰাশিফল 20 ডিচেম্বৰ 2025 শনিবাৰ। মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো বুদ্ধি আৰু যোগাযোগ ক্ষমতাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ কথা বতৰাৰ জৰিয়তে বহু ৰৈ থকা কাম সহজে সমাধান হ'ব। নতুন চিন্তা বা পৰিকল্পনাই মন আনন্দিত কৰিব। চাকৰিজীৱীসকলৰ বাবে আজি অফিচত নিজৰ প্ৰতিভা দেখুওৱাৰ সুযোগ আহিব আৰু প্ৰেজেণ্টেশ্যন, মিটিং বা আলোচনাত সফল হোৱাৰ যোগ আছে। উচ্চ অধিকাৰীৰ সৈতে সম্পৰ্ক উন্নত হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। অনলাইন বা যোগাযোগ ভিত্তিক ব্যৱসায়ত বিশেষ লাভ দেখা যাব। আজি আপোনাৰ ইনকাম বৃদ্ধি পোৱাৰ যোগ আছে। পুৰণি ধন ঘূৰাই পাব পাৰে, যদিও আজি অপ্ৰয়োজনীয় খৰচ এৰাই চলক।
প্ৰেম জীৱনত আনন্দ আৰু উষ্ণতা থাকিব। আপোনাৰ কথা বতৰাই সংগীৰ মন জয় কৰিব। বিবাহিতসকলৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। স্বাস্থ্য ভাল থাকিব। মাথো মানসিক চাপৰ বাবে টোপনিৰ অভাৱ হ'ব পাৰে। ধ্যান আৰু প্ৰাণায়াম আপোনাৰ বাবে লাভদায়ক হ'ব। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। আজিৰ প্ৰতিকাৰ বুধ গ্ৰহ শক্তিশালী কৰিবলৈ ওম বুধাই নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক আৰু গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ আজিৰ দিনটোৰ ৰাশিফল 20 ডিচেম্বৰ 2025 শনিবাৰ। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো অনুভৱ আৰু পৰিয়ালকেন্দ্ৰিক হ'ব। আপোনাৰ মন সংবেদনশীল থাকিব, কিন্তু সঠিক সিদ্ধান্ত ল'ব পাৰিলে দিনটো আপোনাৰ পক্ষতে যাব। পুৰণি চিন্তা বা দুশ্চিন্তা লাহে লাহে আঁতৰি যাব। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব। সহকৰ্মী বা ঊৰ্ধ্বতন ব্যক্তিৰ সহায়েৰে জটিল কাম সমাধান হ'ব। আজি তৎকালীন সিদ্ধান্ত লোৱাতকৈ পৰিকল্পনা কৰি আগবঢ়া ভাল হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া। পুৰণিৰ লগত জড়িত লোকসকলৰ সৈতে লেনদেন হ'ব পাৰে। নতুন অংশীদাৰিত্ব আৰম্ভ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰা উচিত। এতিয়া আহিছোঁ অৰ্থনৈতিক ক্ষেত্ৰ। অৰ্থনৈতিক অৱস্থা নিয়ন্ত্ৰণত থাকিব। ঘৰ সংসাৰ বা পৰিয়ালৰ বাবে কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। সঞ্চয়ৰ ওপৰত মনোযোগ দিয়ক। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত থকা লোকসকলৰ বাবে আজিৰ দিনটো আৱেগিক। মনৰ কথা খোলাখুলিকৈ কৈ দিলে সম্পৰ্ক আৰু মজবুত হ'ব। বিবাহিত জীৱনত সংগীৰ সহায় আৰু সমৰ্থন পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপ বা পেট সংক্ৰান্ত সমস্যাৰ সমাধান আছে। নিয়মীয়া আহাৰ আৰু বিশ্ৰাম জৰুৰী। শুভ সময় দুপৰীয়া 2 বজাৰ পৰা আবেলি 4 বজালৈ। শুভ ৰং হৈছে বগা। শুভ সংখ্যা হৈছে 2। আজিৰ প্ৰতিকাৰ চন্দ্ৰগ্ৰহ শান্তিৰ বাবে ওম সমাই নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব আৰু বগা বস্তু দান কৰিব। এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। চাই কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ' আজিৰ দিনটোৰ ৰাশিফল 20 ডিচেম্বৰ 2025 শনিবাৰ। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু নেতৃত্ব ক্ষমতা বৃদ্ধি পাব। আপোনাৰ কথাত আৰু কৰ্মত প্ৰভাৱ দেখা যাব। বহুদিন ধৰি ৰৈ থকা কাম আজি আগবঢ়াই নিব পাৰিব। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি পাব। উচ্চ অধিকাৰীৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। নিজৰ সিদ্ধান্তত দৃঢ় থাকিলে সফলতা নিশ্চিত। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। নতুন চুক্তি বা অৰ্ডাৰ বা ডাঙৰ গ্ৰাহক পোৱাৰ সম্ভাৱনা আছে। আজি সাহসী সিদ্ধান্ত ল'ব পাৰিলে অহংকাৰ এৰাই চলক। আজি ইনকাম ভাল থাকিব। পুৰণিৰ লগত জড়িত থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, যদিও বিলাসিতা বা অহেতুক খৰচ নিয়ন্ত্ৰণ ৰাখক। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত ৰোমাঞ্চ আৰু আনন্দ থাকিব। সংগীৰ পৰা মৰম আৰু সমৰ্থন লাভ কৰিব। বিবাহিতসকলৰ বাবে দাম্পত্য সম্পৰ্ক মধুৰ হ'ব। স্বাস্থ্য ভাল থাকিব, মাথো অধিক কামৰ বাবে ভাগৰুৱা অনুভৱ বা পিঠিৰ বিষ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 1। শুভ ৰং হৈছে কমলা আৰু সোণালী। আজিৰ প্ৰতিকাৰ সূৰ্যদেৱক শক্তিশালী কৰিবলৈ পুৱাতে সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু ওম আদিত্যায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ফলাফল। কেনে পালে শুনি কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্গ আজিৰ দিনটোৰ ৰাশিফল 20 ডিচেম্বৰ 2025 শনিবাৰ। কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো চিন্তাশীল আৰু পৰিকল্পনাৰে ভৰা হ'ব। আপোনাৰ সূক্ষ্ম দৃষ্টি আৰু বিশ্লেষণ ক্ষমতাই আজি বহু সমস্যা সমাধান কৰিব। ধৈৰ্য ৰাখিলে দিনটো সফল হ'ব। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব। আপোনাৰ কামৰ প্ৰশংসা লাভ কৰিব, যদিও চাপ অনুভৱ কৰিব পাৰে। কাগজ-পত্ৰ, হিচাপ নিকাচ বা টেকনিকেল কামত সফলতা পোৱাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো ধীৰ গতিত থাকিব, কিন্তু স্থিৰ লাভ হ'ব। আজি নতুন ইনভেষ্টত চলি থকা ব্যৱসায় সজাই তোলাত মনোযোগ দিয়ক। অংশীদাৰীৰ সৈতে স্পষ্ট কথা পাতক। টকা পইচাৰ দিশত আজি আপোনাৰ আয় স্থিৰ থাকিব। পুৰণি পাবলগীয়া টকা
পোৱাৰ সুযোগ আছে। অপ্ৰয়োজনীয় খৰচ এৰাই চলিলে সঞ্চয় বাঢ়িব। প্ৰেম আৰু দাম্পত্য জীৱনত সামান্য ভুল বুজাবুজি হ'ব পাৰে। কথা বতৰাৰে সমাধান সম্ভৱ। বিবাহিত জীৱনত সংগীৰ সহায় আৰু বিশ্বাস পাব। স্বাস্থ্য মোটামুটি ভাল থাকিব। পেট, গেছ বা স্নায়ুজনিত সমস্যাৰ সম্ভাৱনা আছে। নিয়মীয়াকৈ আহাৰ আৰু যোগ ব্যায়াম লাভজনক হ'ব। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। শুভ ৰং হৈছে সেউজীয়া। শুভ সংখ্যা হৈছে 5। আজিৰ প্ৰতিকাৰ বুধ গ্ৰহ শান্তিৰ বাবে সেউজীয়া শাক-পাচলি দান কৰক আৰু ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা আজিৰ দিনটোৰ ৰাশিফল 20 ডিচেম্বৰ 2025 শনিবাৰ। তুলা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সামঞ্জস্য আৰু সিদ্ধান্ত গ্ৰহণৰ দিন। আপোনাৰ ন্যায়বোধ আৰু সমন্বয় ক্ষমতাই আজি বহু জটিল পৰিস্থিতি সহজ কৰি তুলিব। পুৰণি সমস্যাৰ সমাধানৰ পথ ওলাই আহিব। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত উন্নতি দেখা যাব। সহকৰ্মীৰ সৈতে সহযোগিতাৰে কাম কৰিলে সফলতা নিশ্চিত। নতুন প্ৰস্তাৱ বা দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। অংশীদাৰিত্ব বা চুক্তিৰ কামত সফলতা পাব। যদিও চুক্তিপত্ৰ পঢ়ি বুজি লোৱাটো অতি জৰুৰী। ইনকাম বৃদ্ধি পোৱাৰ যোগ আছে। পুৰণি ইনভেষ্টৰ পৰা লাভ পাব পাৰে। বিলাসিতা বা চৌকিন খৰচত নিয়ন্ত্ৰণ ৰাখক। প্ৰেম জীৱনত মধুৰতা থাকিব। সংগীৰ সৈতে সময় কটালে সম্পৰ্ক আৰু গভীৰ হ'ব। বিবাহিত জীৱনত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপ বা টোপনিৰ অভাৱৰ সমস্যা হ'ব পাৰে। ধ্যান যোগ উপকাৰী হ'ব। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে গোলাপী আৰু আকাশী। আজিৰ প্ৰতিকাৰ শুক্ৰ গ্ৰহ শক্তিশালী কৰিবলৈ বগা ফুল দেৱতাক অৰ্পণ কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ফলাফল। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰ্পিঅ আজিৰ দিনটোৰ ৰাশিফল 20 ডিচেম্বৰ 2025 শনিবাৰ। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো দৃঢ় সংকল্প আৰু গভীৰ চিন্তাৰ দিন। আপোনাৰ ভিতৰত লুকাই থকা শক্তি আজি প্ৰকাশ পাব। ধৈৰ্য আৰু কৌশলেৰে আগবাঢ়িলে সফলতা নিশ্চিত। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব আহিব পাৰে। গোপন বা সংবেদনশীল কামত সফলতা পাব। উচ্চ অধিকাৰীৰ বিশ্বাস অৰ্জন কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়াৰ পৰা ভাল হ'ব। পুৰণি ইনভেষ্টৰ ফলত লাভ কৰিব পৰা যাব। নতুন কোনো অংশীদাৰ বা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হওক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো লাহে লাহে উন্নত হ'ব। হঠাৎ খৰচৰ পৰা সাৱধানতা আছে, সেয়ে বাজেট ঠিক কৰি চলক। প্ৰেম আৰু দাম্পত্য প্ৰেম জীৱনত আৱেগ বাঢ়িব। সন্দেহ বা অহংকাৰ এৰাই চলিলে সম্পৰ্ক মজবুত হ'ব। বিবাহিত জীৱনত সংগীৰ পৰা সমৰ্থন পাব। স্বাস্থ্য মোটামুটি ভাল থাকিব, মাথো মানসিক চাপ বা ৰক্তচাপৰ সমস্যা হ'ব পাৰে। বিশ্বাস আৰু ধ্যান লাভজনক হ'ব আপোনাৰ বাবে। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 8। শুভ ৰং হৈছে ক'লা আৰু নীলা। আজিৰ প্ৰতিকাৰ মংগল গ্ৰহৰ শান্তিৰ বাবে আপোনাৰ ৰঙা মচুৰ দালি দান কৰক আৰু ওম মংগলায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইমান পৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 20 ডিচেম্বৰ 2025 শনিবাৰ। ধনু ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আশাবাদ আৰু আগবঢ়াৰ দিন। নতুন চিন্তা আৰু নতুন লক্ষ্য আপোনাক অনুপ্ৰাণিত কৰিব। ভাগ্যই বহু ক্ষেত্ৰত আপোনাক সহায় কৰিব। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। নতুন দায়িত্ব বা প্ৰমোচনৰ কথা আলোচনা হ'ব পাৰে। শিক্ষাৰ সৈতে জড়িত লোকসকলৰ বাবে বিশেষ সফলতা দেখা যাব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। দূৰৰ পৰা বা বিদেশ সম্পৰ্কীয় কামত লাভ হ'ব পাৰে। নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ দিনটো ভাল। আজি ইনকাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ভাগ্যৰ সহায়েৰে পুৰণি সমস্যাৰ সমাধান হ'ব, যদিও অপ্ৰয়োজনীয় খৰচ এৰাই চলক। প্ৰেম জীৱনত আনন্দ আৰু বিশ্বাস থাকিব। সংগীৰ সৈতে ভ্ৰমণ বা একেলগে সময় কটোৱাৰ যোগ আছে। বিবাহিত জীৱনত সুখ শান্তি বৃদ্ধি পাব। স্বাস্থ্য মোটামুটি ভাল থাকিব, মাথো
অধিক দৌৰা-দৌৰি বা বাহিৰৰ খাদ্যৰ বাবে সমস্যা হ'ব পাৰে। সংযম ৰাখক। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। শুভ সংখ্যা হৈছে 3। শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। আজিৰ প্ৰতিকাৰ বৃহস্পতি গ্ৰহক শক্তিশালী কৰিবলৈ হালধি দান কৰক আৰু ওম বৃহস্পতিয়ে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল। 20 ডিচেম্বৰ 2025 শনিবাৰ। মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু দায়িত্বৰ দিন। আপুনি যিমানেই ধৈৰ্য আৰু নিষ্ঠাৰে কাম কৰিব সিমানেই তাৰ ফল লাভ কৰিব। আজি বাস্তৱবাদী সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজন। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত পৰিশ্ৰম বাঢ়িব যদিও তৎক্ষণাৎ ফল নাপাব পাৰে, কিন্তু আপোনাৰ কাম লক্ষ্য কৰা হ'ব। জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো ধীৰ গতিত থাকিব, কিন্তু স্থিৰভাৱে ইনকাম হ'ব। পুৰণি গ্ৰাহক বা চলি থকা কামৰ পৰা লাভ আহিব। আজি ডাঙৰ ইনভেষ্ট লোৱাটো এৰাই চলক। অৰ্থনৈতিক দিশ আজি অৰ্থনৈতিক অৱস্থা নিয়ন্ত্ৰণত থাকিব। ঘৰ সম্পৰ্কীয় খৰচ হ'ব পাৰে। দীঘলীয়া ইনভেষ্টৰ কথা চিন্তা কৰিব পাৰে। প্ৰেম জীৱনত ধৈৰ্যৰ প্ৰয়োজন। অনুভৱ প্ৰকাশত সংকোচ নকৰিব। বিবাহিত জীৱনত দায়িত্ব বাঢ়িব যদিও সংগীৰ সহায় পাব। স্বাস্থ্য মধ্যমীয়া। হাড়, জৰা বা পিঠিৰ বিষ হ'ব পাৰে। বিশ্ৰাম লওক আৰু সৰু সুৰা ব্যায়াম আপোনাৰ বাবে লাভজনক হ'ব। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। শুভ সংখ্যা হৈছে 4। শুভ ৰং হৈছে নীলা আৰু ছাই বৰণীয়া। আজিৰ প্ৰতিকাৰ শনি গ্ৰহৰ শান্তিৰ বাবে কলা তিল দান কৰক আৰু ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল মকৰ ৰাশিৰ বাবে। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল। 20 ডিচেম্বৰ 2025 শনিবাৰ। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো নতুন চিন্তা আৰু সৃজনশীলতাৰ দিন। আপুনি সাধাৰণৰ পৰা অলপ ভিন্নভাৱে ভাবিব আৰু সেই চিন্তাই আপোনাক আগুৱাই লৈ যাব। বন্ধু বান্ধৱীৰ সহায় লাভ কৰিব। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। টিম ৱৰ্কত কাম কৰিলে সফলতা পাব। টেকনিকেল বা নতুন আইডিয়া ভিত্তিক কামত লাভ হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল হ'ব। নতুন প্ৰযুক্তি, অনলাইন বা নেটৱৰ্ক ভিত্তিক ব্যৱসায়ত লাভ পাব পাৰে। নতুন পৰিকল্পনা আৰম্ভ কৰাৰ আগতে পৰামৰ্শ লওক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম উন্নত থাকিব, কিন্তু পুৰণি বন্ধুৰ জৰিয়তে অৰ্থনৈতিক লাভৰ সুযোগ আহিব পাৰে যদিও হঠাৎ খৰচ হ'ব পাৰে। প্ৰেম জীৱনত নতুনত্ব অনুভৱ কৰিব। সংগীৰ সৈতে বন্ধুত্বৰ ভাৱ বৃদ্ধি পাব। বিবাহিত জীৱনত পাৰস্পৰিক বুজাবুজি ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণতে ভাল থাকিব, মাথো মানসিক ক্লান্তি বা টোপনিৰ সমস্যা হ'ব পাৰে। সময়মতে বিশ্ৰাম লওক। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ ৰং হৈছে আকাশী নীলা। শুভ সংখ্যা হৈছে 7। আজিৰ প্ৰতিকাৰ শনি গ্ৰহৰ প্ৰভাৱ সুষম কৰিবলৈ দৰিদ্ৰ ব্যক্তিক সহায় কৰক আৰু ওম শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটোৰ ফলাফল। আপোনালোকে শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ আজিৰ দিনটোৰ ৰাশিফল। 20 ডিচেম্বৰ 2025 শনিবাৰ। মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো অনুভৱ, আধ্যাত্মিকতা আৰু সৃজনশীলতাৰ দিন। আপোনাৰ অন্তৰ্দৃষ্টি আজি শক্তিশালী থাকিব। সেই অনুসাৰে আজি সিদ্ধান্ত ল'লে লাভ হ'ব। চাকৰিজীৱীসকলৰ বাবে কৰ্মক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন। পুৰণি কাম শেষ কৰাৰ ওপৰত মনোযোগ দিয়ক। কলা, সংগীত, শিক্ষা বা আধ্যাত্মিক ক্ষেত্ৰৰ সৈতে জড়িত থকা লোকসকলৰ বাবে শুভ সময়। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। অংশীদাৰিত্ব বা ধন লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। ধীৰ গতিত আগবাঢ়িলে লোকচান এৰাব পাৰিব। অৰ্থনৈতিক অৱস্থা স্থিৰ থাকিব। হঠাৎ খৰচ বাঢ়িব পাৰে, সেয়ে বাজেট ঠিক কৰি চলক। দান পুণ্যত মন শান্তি থাকিব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আৱেগ বাঢ়িব। সংগীক অনুভৱ কৰিবলৈ চেষ্টা কৰক। বিবাহিত জীৱনত সহানুভূতি আৰু বিশ্বাস বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু ভৰি বা টোপনিৰ সমস্যা, মানসিক চাপৰ সমস্যা হ'ব পাৰে। ধ্যান আৰু পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। শুভ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ। শুভ সংখ্যা হৈছে 3। শুভ ৰং হৈছে
নীলা আৰু সেউজীয়া। আজিৰ প্ৰতিকাৰ বৃহস্পতি গ্ৰহ শক্তিশালী কৰিবলৈ হালধি বা পীত বস্ত্ৰ দান কৰক আৰু ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এয়া আছিল মীন ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনেবাৰে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।